ধুমেৰঘাট আৰক্ষী চকীত উলহ মালহেৰে ৰঙালী বিহু উদযাপন সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলাতো আজি ৰঙালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে। ইয়াৰ মাজতে জিলাখনৰ ধুমেৰঘাট আৰক্ষী চকীৰ এক ব্যতিক্ৰমী তথা আনন্দমুখৰ পৰিৱেশত বিহু উদযাপন কৰা হয়। আজি ধুমেৰঘাট আৰক্ষী চকীৰ উদ্যোগত আয়োজিত এই বিহু অনুষ্ঠানত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত এক মধুৰ সম্পৰ্ক গঢ়ি উঠা দেখা যায়। অনুষ্ঠানত ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক বিহুৰ ফুলাম গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছাও জনোৱা হয়। বিহুৰ আনন্দক দুগুণ বৃদ্ধি কৰি উপস্থিত সকলোৱে পৰম্পৰাগত দৈ চিৰা আৰু মিঠাইৰ জলপান গ্ৰহণ কৰে। কেৱল খোৱা বোৱাই নহয়, আৰক্ষী চকীৰ চৌহদত বিহু গীতৰ লহৰত সকলোৱে মিলি বিহু নৃত্যত আত্মহৰা হৈ পৰে। আৰক্ষীৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে। শেষত আৰক্ষী চকীৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক উলহ তথা শুভকামনা জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি অসম 24।